নমস্কাৰ বন্ধুসকল। আজি যেহেতু মোৰ মেইন টপিকটো হৈছে কুকুৰা পোৱালি জন্মৰ পিছত আমি কি প্ৰতিপালন কৰিলে কুকুৰাবিলাকৰ আমি মৃত্যু হাৰটো কমাব পাৰোঁ, সেই বিষয়ে আজি এই ভিডিঅ'টো আপোনালোকৰ আগত আগবঢ়ালোঁ। প্ৰথমতে কথাটো হৈছে যে পোৱালিবিলাক জন্ম হোৱাৰ পিছত আমি সিহঁতক প্ৰপাৰ টেম্পাৰেচাৰটো মেইনটেইন কৰি ৰাখিব লাগে। টেম্পাৰেচাৰ 30ৰ পৰা 32 ডিগ্ৰীৰ ভিতৰত মেইনটেইন কৰি ৰাখিলে পোৱালিবিলাকৰ ডায়েৰিয়াজনিত সমস্যাবিলাক নহয়, আৰু ডায়েৰিয়াৰ মেইন কাৰণ হৈছে পোৱালিবিলাক সৰুকালত মৃত্যু হোৱাৰ। প্ৰথম কথাত আপোনালোকে যেতিয়া পোৱালিবিলাক 1ৰ পৰা 2 নম্বৰ দিনৰ ভিতৰত আপোনালোকে এইটো ORS ব্যৱহাৰ কৰিব। পানীত মিহলাই 1 লিটাৰ পানীত আপোনালোকে 1 পেকেট কৰি দিব। মিক্স কৰি দি আপোনালোকে কুকুৰা পোৱালিবিলাকক অলপ কুহুমীয়া গৰম পানী ব্যৱহাৰ কৰিব, যিহেতু ঠাণ্ডা পানী খাবলৈ দিলে সিহঁতৰ CRD হোৱাৰ সম্ভাৱনা থাকি যায়। সেইকাৰণে ঠাণ্ডা যাতে পোৱালিবিলাকে নাপায়, সেইকাৰণে অলপমান কুহুমীয়া গৰম পানীৰ লগত এই ইলেক্ট্ৰলাইট ORSটো আপোনালোকে মিক্স কৰি দিব। 1ৰ পৰা 2 নম্বৰ দিনলৈকে আপোনালোকে ORS খুৱাব। তাৰপিছত 3 নম্বৰ দিনাৰ পৰা আপোনালোকে 6 নম্বৰ দিনলৈকে আপোনালোকে এইটো লিকজিন পাউডাৰটো খুৱাই দিব। লিকজিন পাউডাৰটো 1 গ্ৰাম 1 লিটাৰ পানীত মিক্স কৰি ল'ব। এনেদৰে যদি লিকজিন পাউডাৰটো আপোনালোকে 3 দিন দিয়ে নিয়মিতভাৱে, দিনটোত এবাৰ দিলে হ'ব, তেতিয়া আপোনালোকৰ পোৱালিবিলাকৰ বেক্টেৰিয়াজনিত যিবিলাক ইনফেকশ্যন হয় সেইবিলাকৰ পৰা আপোনালোকৰ পোৱালিবিলাক হাত সাৰি থাকিব। আৰু 7 নম্বৰ দিনাখনি আপোনালোকে ৰাণীক্ষেতৰ আমাৰ যিটো লচটা ষ্টেইন বা F ষ্টেইন, সেইটো আনি কুকুৰাবিলাকৰ চকুত এটোপাল এটোপালকৈ দি দিব। এনেদৰে কৰিলে আপোনালোকৰ কুকুৰাবিলাকৰ মৃত্যুৰ পৰা বাচি থাকিব। এনেধৰণৰ ভিডিঅ'বিলাক চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কৰিব। ধন্যবাদ।